নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল LSG 54 ৰানত পৰাস্ত কৰিছে পাঞ্জাব কিংছ টিমটো আৰু বৰ্তমান সময়ত তেওঁলোকৰ যিটো প্ৰথম স্থান পইণ্টছ টেবুলৰ প্ৰথম স্থানটোত তেওঁলোক অব্যাহত আছে তাতে সাধাৰণতে তেওঁলোক এক প্ৰকাৰে জমি গৈছে বুলি ক'ব লাগিব আৰু তেওঁলোকে যি ধৰণে দবদপাই আছে এবাৰ গোটেই IPL সিজনটোত মানিব লাগিব কিন্তু লাষ্ট টাইম 2025 IPL সিজনটোত যি ধৰণে খেলি আছিল গোটেই সিজনটোত তেনেকুৱা ধৰণে কিন্তু খেলি আছে এইবিলাক কথা আমি আগতে আলোচনা কৰিছিলো কি কাৰণ তেওঁলোকে এনেকৈ খেলি আছে একে প্ৰকাৰে খেলি আছে কাৰণ তেওঁলোকৰ প্লেয়াৰৰ ইমান হেৰফেৰ হোৱা নাই যিখিনি প্লেয়াৰে আগৰ পৰা খেলি আছিলে প্ৰায়ভাগ প্লেয়াৰে তেওঁলোকৰ টিমত আছে আৰু টিমৰ কম্বিনেশ্যনটো আগৰ পৰা মজবুত কৰি ৰাখিছে ইয়াৰ আঁৰত এজন ব্যক্তি আছে সেইজন হৈছে মাষ্টাৰ মাইণ্ড ৰিকি পণ্টিং তাৰ পাছত শ্ৰেয়াছ আয়াৰ অধিনায়ক আহিব ৰিকি পণ্টিঙে কিন্তু গোটেই খেলখনৰ আসল মধ্যম চৰিত্ৰটো কিন্তু ৰিকি পণ্টিং মানুহে শ্ৰেয়াছ আয়াৰক বেছিকৈ ক্ৰেডিট দিব বিচাৰিলো কেপ্টেইন হিচাপে তেওঁ সেইটো পাব ক্ৰেডিটটো কিন্তু তাৰ আঁৰত এজন মাষ্টাৰ মাইণ্ড অষ্ট্ৰেলিয়াৰ ৰিকি পণ্টিং কিন্তু আছে ৰিকি পণ্টিঙে কিন্তু টিমটো বহুত মজবুত বনালে ৰিকি পণ্টিং যেতিয়াৰ পৰা টিমত প্ৰৱেশ ঘটিছে এইটো টিমক বেলেগ ধৰণে তেওঁ বনোৱা আমি দেখিবলৈ পাইছোঁ তেওঁ অহাৰ পাছতে গোটেই যিমান যি ভাল হ'বলগীয়া আছিলে ভাল হ'বলৈ আৰম্ভ কৰিছে গতিকে এটা বহুত ষ্ট্ৰং বৰ্তমান সময়ত টিম তেওঁলোকৰ আছে আৰু তেওঁলোকৰ যদি আপোনালোকে বেঞ্চ ষ্ট্ৰেংথটো চাই যি 11টা খেলাটো খেলে যিকেইটা বাহিৰত বহি থাকে সেইকেইটাও কিন্তু কম নহয় গতিকে সেইটো ফালৰ পৰা চাবলৈ গ'লে T20 এটা প্ৰপাৰ টিম এটা বেষ্ট টিম বনাই ৰাখিছে আৰু এইটো টিমে IPL এটা ট্ৰফি কিন্তু ডিজাৰ্ভ কৰে লাষ্ট টাইম হাৰিলে এইটো বেলেগ কথা ফাইনেলত গৈ এইটো টিমে কিন্তু ডিজাৰ্ভ কৰে আৰু এবাৰ যেনেকৈ গৈ আছে খেলি আছে এই ধৰণে যদি খেলি থাকিবলৈ হয় তেওঁলোকে কিন্তু এবাৰ চেম্পিয়ন হোৱাৰ বহুত ডাঙৰ দাবীদাৰ হয় বৰ্তমান সময়ত যদি IPL চেম্পিয়ন হোৱা টিমকেইটা 1 নম্বৰ বা 3 নম্বৰলৈ যদি আপুনি ক'বলৈ যায় প্ৰথমতেতো সকলোৱে ক'ব PBKSৰ নামটো ক'বই তাৰপাছত RCB RR বাকি যিখিনি নাম ক'ব পাৰে কিন্তু বৰ্তমান সময়ত এনেকুৱা লাগি আছে যে PBKS টিমটোৱে হয় এওঁলোক যোগ্য হয় যেনেকুৱা ধৰণে তেওঁলোকে টিম বনাই ৰাখিছে এইটো চাই এনেকুৱা লাগে যে তেওঁলোক যোগ্য হয় আজি যদি চাই আপোনালোকে প্ৰিয়ান চাৰিয়া কেনেকুৱা ধৰণৰ হিটিং কৰিছে 250 ষ্ট্ৰাইক ৰেটেৰ সৈতে খেলিছে দুগুণ গতিতকৈ ওপৰৰ গতিত আজি খেলা আমি দেখিবলৈ পালোঁ আজি মেন অফ দ্য মেটচ হৈছে তেখেতে আৰু ইমান সুন্দৰ তেখেতে এটা নক খেলিলে ইমান ধুনীয়া হিটিং কৰিলে তাৰ লগতে কুপাৰ কনলি আজি ইমান এটা সুন্দৰ ইনিংছ খেলিলে কুপাৰ কনলি আজি বহুত নম্বৰত খেলিছে ইয়াৰ আগতে আৰু এটা তেওঁ মেটচ উইনিং নক এদিন খেলা আমি দেখিবলৈ পাইছিলোঁ গতিকে কুপাৰ কনলি অষ্ট্ৰেলিয়াৰ প্লেয়াৰ আৰু কুপাৰ কনলিৰ ফৰ্মটো বৰ্তমান সময়ত IPLত দেখি মোৰ কিন্তু 2027 বিশ্বকাপলৈ ভয় লাগিছে 2027 বিশ্বকাপ যিটো নেকি আহি আছে আসন্ন অনাগত 2027 চনত হ'ব 50 অভাৰ বিশ্বকাপ তাত কুপাৰ কনলি অষ্ট্ৰেলিয়ান টিমত খেলিব আৰু এইটো টিমে কিন্তু বৰ্তমান সময়তে জি মুলাবাহে তাৰ দুপাততে চিন 2027 বিশ্বকাপত যে এই প্লেয়াৰটোৱে ঘটনা ঘটাব সেইটো আপোনালোকে লিখি ৰাখি থক IPLতে যদি এনেকুৱা ধৰণে দবদপাই আছে বৰ্তমান সময়ত কুপাৰ কনলিয়ে ইণ্টাৰনেশ্যনেল টিমত এইটো প্লেয়াৰ আৰু খাতৰা হৈ যাব আৰু সাংঘাতিক হৈ এইটো ওলাই আহিব এইটো প্লেয়াৰ গতিকে 2027 ৱৰ্ল্ড কাপত এইটো প্লেয়াৰ ইণ্ডিয়ান টিমৰ কাৰণেও কিন্তু বিপদ হ'ব পাৰে বৰ্তমান সময়ত IPL হৈ আছে আমি নিজৰ টিমক সমৰ্থন কৰি আছোঁ কোনোবা পাঞ্জাবক কৰিছে কোনোবা বেলেগ টিমক কৰিছে সেইটো বেলেগ কথা তেওঁলোকে কনলিক ভাল পাইছে কিন্তু এনেকুৱা এটা কথা হ'বলৈ গৈ আছে যে এইজন প্লেয়াৰক আপোনালোকে এনেকুৱা এটা সময় আহিব বেয়া পাবলৈ আৰম্ভ কৰিবলৈও ধৰিব পাৰে ট্ৰেভিছ হেডৰ নিচিনাকৈ গতিকে এই প্লেয়াৰটোক আপোনালোকে দৃষ্টি ৰাখিব চাই থাকিব ইণ্টাৰনেশ্যনেলত কি কৰে এইটো নেক্সট IPLৰ পৰা গৈ এইটো প্লেয়াৰ ইণ্টাৰনেশ্যনেলটো বহুত ওপৰলৈ যাব সেইটো মই বৰ্তমানে আপোনালোকক কৈ দিব পাৰোঁ দেখিছোঁ মই তেখেতৰ খেলৰ ষ্টাইল দেখিয়ে তেখেতৰ যি ধৰণে খেলে তেখেতৰ যি ধৰণৰ ধৈৰ্য যি ধৰণৰ হিটিং যি ধৰণে তেওঁলোক মাইণ্ডছেট সেইটো দেখি যি ধৰণে খেলখন মেনেজ কৰি খেলে সেইবিলাক দেখি এনেকুৱা লাগিছে যে এইটো প্লেয়াৰ এটা ডাঙৰ বস্তু হ'বলৈ গৈ আছে ক্ৰিকেটত এইটো প্লেয়াৰ ডাঙৰ বস্তু হ'বলৈ গৈ আছে অষ্ট্ৰেলিয়াৰ ক্ৰিকেটত কনলি চ' এনেই আগবঢ়াই নিনি অষ্ট্ৰেলিয়ান টিমত এইজনক এনেই খেলাই থকা নাছিলে কিন্তু ইমান দিনে গতিকে আজি যদি আপোনালোকে চাই LSG টিমটো আকৌ হাৰিছে LSG টিমটোতো সেই তলৰ ফালে আছিলে কামবেক হোৱাগে নাই ঋষভ পন্তৰ কেপ্টেনচিও ঠিক হোৱা নাই আৰু এইটো টিমো তেনেকুৱা বিধৰ নহয় LSG টিমটো একেবাৰে যে বহুত উচ্চ খাপৰ টিম হৈছে তেনেকুৱা নহয় তেওঁলোকৰ টিমটোতে বহুত খেলি মেলি আছে কম্বিনেশ্যন নাই বনা মই আগতেও কৈছিলোঁ এইটো কথা আলোচনা কৰোঁতে যে টিমৰ কম্বিনেশ্যন একেবাৰে বনা নাই কেইজনমান প্লেয়াৰ আছে সেইকেইজনে কেতিয়াবা ভাল খেলিলেও সদায় আপুনি গেৰাণ্টি দিব নোৱাৰে কোনোবা দিনা বহুত ভাল খেলি দিব কিন্তু সদায় যে আপোনাক খেল জিকাব আপুনি গেৰাণ্টি দিব নোৱাৰে তেনেকুৱা বিধৰ প্লেয়াৰহে এবাৰ তেওঁলোকে অকশ্যনতো তেনেকুৱা টাইপৰ প্লেয়াৰ কিনিছিলে তেনেকুৱা বিধৰ প্লেয়াৰখিনি আছে এবাৰ নিকোলাছ পুৰানো চলা নাই তেনেকৈ মাৰ্চো চলা নাই গতিকে এনেকুৱা ধৰণৰ কথা কিছুমান হৈ আছে মুঠতে চলা নাই আৰু মুঠতে বিশেষভাৱে চলা নাই বেষ্ট ওলাই অহা নাই এইটো কাৰণে প্ৰাইম ফৰ্ম ওলাই অহা নাই তেওঁলোকৰ টিমৰ প্লেয়াৰ কিছুমানৰ আগতে আমি দেখিছিলোঁ যে পণ্টটো চলিছিলে তাৰ লগতে আমি পণ্ট চলিলে খেল জিকে তাৰপাছত আমি দেখিছিলোঁ যে মিচেল মাৰ্চ চলি যায় মাৰ্ক্ৰাম চলি যায় এইসকল প্লেয়াৰ সাধাৰণতে আজিকালি নচলা হৈছে পুৰাণ নচলা হ'ল একেবাৰে নচলা হ'ল গতিকে তেনেকুৱা আমি দেখিবলৈ পাইছোঁ বাকী যি কি নহওক আজি 250 ৰান কৰা এখন খেল দেখিলোঁ 255 ৰানৰ টাৰ্গেট দিছিলে গতিকে বহুত দিনৰ মূৰত 250 ৰান হৈছে বুলি ক'ব লাগিব IPLত গতিকে 254 ৰান কৰিছিলে পাঞ্জাব কিংছে প্ৰথম বেটিং কৰি 20 অভাৰত পাঞ্জাব কিংছটো এতিয়া গম পায় যিটো সাধাৰণতে বিপক্ষৰ টিম LSG টিম তেওঁলোকেতো গম পায় যে এইটো টিমক যদি আমি ছেকেণ্ড বেটিং দিওঁ চেছ কৰিবলৈ যদি আমি টাৰ্গেট দিওঁ এইটো টিমেতো যি ধৰণে খেলি আছে চেছ কৰিবই গতিকে এইটো টিমক আমি প্ৰথম বেটিঙে দি চাওঁ কিবা এটা বেলেগ হয় কিজানি কিন্তু প্ৰথম বেটিং দিলে চাওক প্ৰথম বেটিং দিলেও এইটো টিমে 250 মাৰি দিলে
গতিকে এইটো টিমক সাধাৰণতে কি কৈছোঁ আৰু মই এইটো টিম বেলেগ ধৰণৰ বনাই পেলালে মানে বাকীবিলাক টিমে কিন্তু ভাবিবলগীয়া কথা বাকী যদি চাই 254 ৰান 7টা উইকেটৰ লোকচানত তেওঁলোকে কৰিছিলে স্ক'ৰ যদি আপোনালোকে চাই প্ৰিয়ান চাৰিয়ে 37টা বলতে 93 ৰান কৰিলে 4টা 4 9টাকৈ 6 মাৰিছে গগন চুম্বি 251 ষ্ট্ৰাইক ৰেট প্ৰপ সিমৰন সিং সেইদিনাখন ভাল খেলিছিলে মেন অফ দ্য মেচ আছিলে আজি সাধাৰণতে ফেইল মাৰিলে এটা বলত 0 এদিন সাধাৰণতে ভাল খেলিলে নেক্সট দিনা ফেইল হোৱাৰ সম্ভাৱনাটো বেছি থাকে কুপাৰ কনলি 46টা বলত 87 ৰান কৰিলে 189 ষ্ট্ৰাইক ৰেট 8টা 4 7টা 6 বহুত ধুনীয়া ইনিংছ খেলিলে কনলিয়ে শ্ৰেয়াছ আয়াৰ 5 মাৰ্কাছ টোনিছ 16টা বলত 29 নেহাল ৱাধেৰা 7টা বলত 13 শশাংক সিং 6টা বলত 17 মাৰ্কো য়ানছেন এটা বলত 1 আপোনালোকে উইকেট যদি চাই দুটা লৈছিলে প্ৰিন্স যাদৱে দুটা মণিমৰণ সিদ্ধাৰ্থে এটা সামিয়ে এটা মহচিন খানে সামিয়ে এটা ল'লে যদি 56 ৰান খাইছে 4 অভাৰত 14কে খাইছে সামিক বেয়া পিটন লগাই দিলে মহচিন খানে 4 অভাৰত 43 10কে খাইছে প্ৰিন্স যাদৱে 4 অভাৰত প্ৰিন্স যাদৱৰ বলিঙে ভাল হৈছিলে বাকী আয়ুষ বাদনী বলিং নাই 1 অভাৰত 14 ৰান বহুত পিটন খাইছে আভেশ খান 3 অভাৰত 46 15কে খাইছে আভেশ খানটো আগৰ পৰা জনাই যায় পিটন খোৱাৰ নামত বাকী মণিমৰণ সিদ্ধাৰ্থ 3 অভাৰত 35 ৰান আৰু লগতে এইডেন মাৰ্ক্ৰাম 1 অভাৰতে 32 ৰান মাৰি দিলে এইডেন মাৰ্ক্ৰাম গতিকে এইডেন মাৰ্ক্ৰামকোতো বেলেগ এটাই পিটন দিলে দেন লক্ষ্ণৌ ছুপাৰ জায়াণ্টছ 20 অভাৰত 200 ৰানত 5টা উইকেটত ৰৈ যায় 200টো টাচ কৰিলেগে কিন্তু 200টো টাচ কৰিলেও আৰু যাবলগীয়া আছিলে চাওক চিন্তা কৰি চাওক 200 টাৰ্গেট দিয়া হ'লেতো একোৱেই নহ'লহেঁতেন গতিকে 254 টাৰ্গেট যিহেতুকে দিলে গতিকে 200ৰ ওপৰত 220 230ৰ ওপৰত যিমানটো যাব পাৰে সিমানটো ভাল হয় টিমবিলাকৰ কাৰণে গতিকে সেইটো আমি দেখিবলৈ পালোঁ 200ত 5টা উইকেটত ৰখি গ'ল এইটো লাভ হ'ল সাধাৰণতে 54টো এক্সট্ৰাকৈ যিহেতুকে কৰি দিলে গতিকে 220ৰ ওপৰত যিমান যাব পাৰে ভাল আৰু টিমবিলাকৰ কাৰণে গতিকে মিচেল মাৰ্চ 28টা বলত 40 কাম এটা কৰি দিলে কিন্তু ইমানো বিশেষ নহ'লে আৰু অলপ ডাঙৰ ইনিংছ লাগিছিলে গতিকে মাৰ্চে নিজৰ কাম কৰি দিছে তথাপিতো মাৰ্চৰ সদায় ভাল খেলি থকা নাই ইমান বিশেষ আগতে আমি দেখিছিলোঁ যে মাৰ্চে 70-80 ৰান কৰিছিলে সেইটো সময়ত LSG টিমটো ভাল হৈ আছিলে কিন্তু এতিয়া কামত দিয়া নাই আয়ুষ বাদনী 21টা বলত 35 ঋষভ পন্থ 23টা বলত 43 ঋষভ পন্থে আজি খেলিছে তথাপিতো পৰ্যাপ্ত নহ'লে নিকোলাছ পুৰাণে 9টা বলত 9 নিকোলাছ পুৰাণৰ ফৰ্মটো তেওঁলোকৰ কাৰণে বেয়া হৈ আছে কথাটো নিকোলাছ পুৰাণে পাৰফৰ্ম নকৰাৰ কাৰণে বেয়া হৈছে এইডেন মাৰ্ক্ৰাম 22টা বলত 42 দেন মুকুল চৌধুৰী 17টা বলত 21 হিম্মত সিং এটা বলত 1 দেন বলিঙৰ কথা ক'বলৈ গ'লে 4 অভাৰত 41 ৰান দি এটা ল'লে অৰ্শদীপ সিঙে বাৰ্টলেটে 4 অভাৰত 54 ৰান উইকেট নাই বাৰ্টলেটে অলপ পিটন খালে আজি মাৰ্কো য়ানছেনে 4 অভাৰত 37 দুটা উইকেট ভাল বলিং কৰিছে বিজয় কুমাৰে বহুত ধুনীয়া বলিং কৰিলে 4 অভাৰত মাত্ৰ 30 ৰান দিছে এটা উইকেট আৰু চাহলে 4 অভাৰত 36 ৰান দি এটা উইকেট চাহলেও কিন্তু ভালেই কৰিলে বাকী এয়া আছিল এখন খেলৰ কথা আৰু এখন খেলৰ পাছত পইণ্টছ টেবল যদি আপোনালোকে চাই বহুত ধুনীয়া স্থিতিত আছে PBKS 11 পইণ্টেৰ সৈতে কোৱালিফাই কৰিবলৈ 14-16 এনেকুৱা পইণ্টেই লাগে 14-16 এনেকুৱা পইণ্ট পালে যথেষ্ট গতিকে আৰু খেল বাকী আছে 7খনমান 7খনৰ ভিতৰত 3খনমানো যদি PBKS জিকি যায় 3খন বা 2খন 3খনমান যদি জিকি যায় PBKS 7খনৰ ভিতৰত 3খন জিকিলে ধুনীয়াকৈ কিউ লাগি যাব নামৰ আগত প্লে অফলৈ কোৱালিফাই কৰি যাব সাধাৰণতে 14 পইণ্টত বা 16 পইণ্টত কোৱালিফাই হৈ যায় গতিকে 16 পইণ্ট হিচাপত ধৰিলে তেওঁলোকে আৰু 3খন জিকিব লাগে 7খনৰ ভিতৰত 3খন এনেও জিকিব কমচে কম 5খন 6খন জিকি যাব PBKS হয়তো গোটেইকেইখনো জিকিব পাৰে যিটো ফৰ্মত আছে গতিকে PBKS বহুত ভাল স্থিতিত আছে অলপতো যাবই প্লে অফ RCB 2 নম্বৰ আছে 3 নম্বৰ বৰ্তমান RRৰ বৰ্তমান যি পাৰফৰ্মেঞ্চ দেখিছোঁ তললৈ যাব নিচিনা লাগি আছে চাওঁ কি হয় SRS আছে 4 নম্বৰ DC 5 নম্বৰ 6 নম্বৰ GT 7 নম্বৰ CSK 8 নম্বৰ LSG 9 নম্বৰ KKR 10 নম্বৰ MI এতিয়া আহিলোঁ নেক্সট খেলখনৰ কথা ক'বলৈ নেক্সট খেলখন আছে গুজৰাট টাইটেন্স আৰু লগতে বিৰোধী মুম্বাই ইণ্ডিয়ানছৰ গুজৰাট টাইটেন্সে কিন্তু প্ৰায়ভাগ সময়তে হৰা দেখিবলৈ পাওঁ শুভমান গিলে ভাল খেলে আগতেও দেখোঁ শুভমান গিলে মুম্বাই ইণ্ডিয়ানছৰ ক্ষেত্ৰত বহুত ভাল খেলি খেল হৰুৱাই দিয়ে চাওঁ এখন গুজৰাট আৰু মুম্বাইৰ মাজত খেলাব মুম্বাইৰ কাৰণে বহুত মাষ্ট উইন গেম হয় জিকিবই লাগিব মুম্বাই ইণ্ডিয়ানছ কাৰণ হাৰিবলৈ হ'লে একেবাৰে ডুবি যাব এতিয়া বহুত বেয়া অৱস্থা হৈ আছে মুম্বাই ইণ্ডিয়ানছৰ একেৰাহে বহুতকেইখন হাৰিলে আৰু যি দেখিছোঁ গুজৰাট টাইটেন্সে কিন্তু লাষ্টৰ খেলখনত টাচটো তেওঁলোকৰ ঠিক আছিলে প্লেয়াৰখিনিয়ে ভাল খেলিছে বলিঙো ভাল হৈছিলে লাষ্ট টাইম মই ভাবোঁ যে আহমেদাবাদতে যিহেতুকে খেল হ'ব গুজৰাটে পূৰা নিজৰ মতে পিটছ দি পেলাই জিকিবলৈ চাব এখন খেল আৰু মই ভাবোঁ যে গুজৰাটে জিকিব মুম্বাইক হয়তো পৰাস্ত কৰিব মুম্বাই মই বৰ ভাল দেখা নাই এইবাৰ ছিজনটো গতিকে গুজৰাট টাইটেন্সে এইখন জিকি পেলাই কিবা এটা ভাল স্থিতিলৈ যাব নিচিনা লাগিছে এইখন হৈছে 20 তাৰিখৰ যিখন খেলৰ কথা কৈছোঁ গতিকে এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ আৰু ইয়াৰ আগৰ যিখন মেটচ আছিলে RR আৰু লগতে KKR তাৰ ওপৰতো মই অলৰেডি ভিডিঅ' দিলোঁ আপোনালোকে যিসকলে চোৱা নাই চাব এই ভিডিঅ'টো সমাপ্ত কৰি ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো বাই থৈ যাবলৈ নাপাহৰিব দিনৰ ভাগত মই এটা ভিডিঅ' দিব পাৰোঁ নেকি চাওঁ আবেলি ইমানকৈ বা দুপৰীয়ামানকৈ যিহেতুকে নেক্সট ডে 2খন খেল নাই ডাবল হেডাৰ হ'লে দিনৰ ভাগত ভিডিঅ' দিবলৈ বেলেগ দিগদাৰ হয় দিনৰ ভাগত মই চাওঁ এটা বেলেগ ধৰণৰ টপিক আছে খেলৰ IPLৰ ওপৰতে কিন্তু অলপ পাষ্টৰ কথা চাই লওঁ যদি সময় পাওঁ মই তাৰ ওপৰত ভিডিঅ' দিবলৈ চেষ্টা কৰিম গতিকে এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ ধন্যবাদ হাইপ দি দিব লাইক দি দিব শ্বেয়াৰ দি দিব কমেণ্ট দি দিব ধন্যবাদ